আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ইয়াত মক টেষ্ট ল'ম। আপোনালোকে কিমান পায় কমেণ্ট কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। চ' আমি ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আপোনালোকৰ বাবে, এইটো আনচাৰ কৰিব। আমাৰ আছাম গভৰ্ণমেণ্টৰ কুৱেশ্যনখিনি কেতিয়াবা আগৰ কুৱেশ্যনো দি দিয়ে, এইটো বহুত ইম্পৰ্টেণ্ট যেন পাইছোঁ, সেইকাৰণে লৈ আহিছোঁ। তো কুৱেশ্যন নম্বৰ 2ৰ পৰা ষ্টাৰ্ট কৰোঁ। দ্য টেষ্ট অফ মাই লাইফ ইজ দ্য অট'বায়োগ্ৰাফি অফ, এইটো দ্য টেষ্ট অফ মাই লাইফ কাৰ অট'বায়োগ্ৰাফি? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি, ইৱৰাজ সিং। ইৱৰাজ সিঙৰ অট'বায়োগ্ৰাফি। হু ইজ দ্য অথৰ অফ দ্য আছামিজ নভেল ৰংমিলিৰ হাঁহি? এইটো কুৱেশ্যন আহিছিলে লাষ্ট ADRE যোনটো 15 তাৰিখত হৈছিলে, তাত আহিছিলে ৰংবং তেৰং। উল্টাকৈ আহিছিলে কুৱেশ্যনটো। When was Guwahati Tea Auction Center established? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বি, 1970। কুৱেশ্যন নম্বৰ 5, হিউমেন ৰাইটছ ডে ইজ অবজাৰ্ভড অন, মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 10 ডিচেম্বৰ। নেক্সট কুৱেশ্যন, হাউ মেনি লোকসভা কনষ্টিটুৱেঞ্চিজ আৰ দেয়াৰ ইন আছাম? অসমত কেইটা লোকসভা কনষ্টিটুৱেঞ্চি আছে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 14খন। হুইচ অফ দ্য ফলোয়িং ইজ নট এ কজ অফ ট্ৰান্সমিশ্যন অফ HIV? HIV-ৰ এটা কাৰক নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মস্কুইটো বাইট। কুৱেশ্যন নম্বৰ 8, ইন হুইচ ডিষ্ট্ৰিক্ট শ্ৰীসূৰ্য পাহাৰ ইজ লোকেটেড? শ্ৰীসূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, গোৱালপাৰা ডিষ্ট্ৰিক্ট। কুৱেশ্যন নম্বৰ 9, শ্বৰ্ট চাইটেডনেছ কেন বি কাৰেক্টেড বাই ইউজিং? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ, কনকেভ লেন্স। কুৱেশ্যন নম্বৰ 10, দ্য পাৰ্লিয়ামেণ্ট অফ ইৰাণ ইজ কল্ড, ইৰাণৰ সংসদক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মজলিছ। ইৰাণৰ সংসদখনক কি বুলি কয়? মজলিছ। কুৱেশ্যন নম্বৰ 11, হু ইন্ট্ৰডিউচ দ্য ডক্ট্ৰিন অফ লেপছ? স্বত্ব বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, লৰ্ড ডেলহাউচি। কুৱেশ্যন নম্বৰ 12, ইন ইণ্ডিয়া হুইচ অফ দ্য ফলোয়িং টেক্সেছ ইজ লেভাইড বাই দ্য ষ্টেট গভৰ্ণমেণ্ট? ভাৰতৰ তলত কোনটো কৰ ৰাজ্যিক চৰকাৰে আৰোপ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, এক্সাইজ ডিউটি অন লিকৰ, অবকাৰী শুল্ক। কুৱেশ্যন নম্বৰ 13, দ্য ছং বন্দে মাতৰম ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন হুইচ বুক? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, আনন্দমঠ। নেক্সট কুৱেশ্যন, ৱেন ডাজ দ্য ছান শ্বাইনছ ভাৰ্টিকেলি অন দ্য ইকুৱেটৰ? বিষুৱীয় অঞ্চলত কেতিয়া সূৰ্য ৰশ্মি থিয়কৈ পৰে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন চি, টুৱাইছ এ ইয়াৰ, বছৰত দুবাৰ। নেক্সট কুৱেশ্যন, আছাম হেজ কমন বাউণ্ডাৰী উইথ ডেছ ইণ্ডিয়ান ষ্টেটছ? অসমৰ সীমাত কেইখন ৰাজ্য অৱস্থিত বা কেইখন ৰাজ্য সীমা ভাগ বতৰা কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 7খন। নেক্সট কুৱেশ্যন, হু ৰিপ্ৰেজেণ্টেড আছাম ইন দ্য ৰাউণ্ড টেবুল কনফাৰেন্স অফ 1930? অসমৰ হৈ কোনে 1930 চনত ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব কি? অপশ্যন ডি, চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য চুতীয়া কিংডম? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন চি, বীৰবল। নেক্সট কুৱেশ্যন, মেডিয়েভেল পিৰিয়ড পইট ৰামা সৰস্বতী ৱাজ এ কোৰ্ট পইট অফ হুইচ অফ দ্য ফলোয়িং কিং? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন চি, নৰনাৰায়ণ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট মেডেল ইউজড বাই মেন ৱাজ? মানুহৰ দ্বাৰা ব্যৱহৃত প্ৰথম ধাতু কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন এ, কপাৰ, তাম। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট মুভমেণ্ট লঞ্চড এগেইনষ্ট দ্য ব্ৰিটিছ ইন ইণ্ডিয়া ৱাজ? ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰথমটো আন্দোলন কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, স্বদেশী মুভমেণ্ট। নেক্সট কুৱেশ্যন, দ্য এনচিয়েণ্ট নেম অফ কাছাৰ ৱাজ? কাছাৰৰ পুৰণি নাম কি আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি, হিডিম্বা। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি হেজ লঞ্চড SR-X এ মিলিটাৰী এক্সাৰচাইজ ইন স্পেচ? কোনখন দেশে অলপতে XR-X নামৰ সামৰিক অনুশীলন মহাকাশত আৰম্ভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ফ্ৰান্স। SR-X।
which city will host Olympics 2024? 2024 Olympics ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পেৰিছ। নেক্সট কুৱেশ্যন, who was called by the British rulers as the leader of Indian unrest? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হৈ যাব বাল গংগাধৰ তিলক। নেক্সট কুৱেশ্যন, which is the largest wetland in Assam? অসমৰ সৰ্ববৃহৎ আৰ্দ্ৰভূমি কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ সোনবিল লেক। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধী was referred to father of the nation first by? মহাত্মা গান্ধী কোনে জাতিৰ পিতা বুলি প্ৰথমতে অভিহিত কৰিছিল? শুদ্ধ উত্তৰটো কি হৈ যাব অপশ্যন চি সুভাষ চন্দ্ৰ বোস। নেক্সট কুৱেশ্যন, which of the largest landlocked country in the world? তো ইয়াৰ শুদ্ধ উত্তৰটো কি হৈ যাব অপশ্যন এ কাজাখস্তান। নেক্সট কুৱেশ্যন, দাস কেপিটেল এ বুক অন পলিটিকেল ইকনমি ৱাজ ৰিটেন বাই? দাস কেপিটেল গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি কাৰ্ল মাৰ্কছ। হোৱেৰ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ৱৰ্ল্ড বেংক লোকেটেড? বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি ৱাশ্বিংটন। হুইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যন ইজ দ্য ৰেগুলেটৰ অফ ষ্টক এক্সচেঞ্জ ইন ইণ্ডিয়া? তলৰ কোনটো ভাৰতীয় ষ্টক এক্সচেঞ্জৰ নিয়ন্ত্ৰক? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি সেবি। নেক্সট কুৱেশ্যন, টোটেল গ্ৰছ নেশ্যনেল প্ৰডাক্ট ডিভাইডেড বাই দ্য টোটেল পপুলেশ্যন ইজ ন'ন এজ? হুইচ অফ দ্য ফলোয়িং ইন ইকনমিক্স? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি পাৰ কেপিটা ইনকাম, জনমূৰি আয়। কুৱেশ্যন, হোৱাট ইজ দ্য কমপ্লিট ফৰ্ম অফ চাৰ্কছ? চাৰ্কছৰ সম্পূৰ্ণ ৰূপটো হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট দ্য ফাংচন অফ RBI? তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন ডি ইছুৱেঞ্চ অফ কইনছ, মুদ্ৰাৰ জাৰীকৰণ। কুৱেশ্যন নম্বৰ 35 দ্য মিনিমাম এজ ৰিকুৱাৰ্ড ফৰ বিকামিং দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইজ? ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ কমেও কিমান বছৰ বয়স হ'ব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ 25 ইয়াৰ্ছ, 35, অপশ্যন বি ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি 35 ইয়াৰ্ছ। নেক্সট কুৱেশ্যন, ফ্ৰম হুইচ অফ দ্য কাণ্ট্ৰিজ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেজ এডপ্টেড ফাণ্ডামেণ্টেল ডিউটিজ? তলৰ কোনখন দেশৰ পৰা ভাৰতৰ মৌলিক কৰ্তব্যৰ আৰ্হি লোৱা হৈছে? মৌলিক কৰ্তব্য বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো সুধিব পাৰে, 90% চান্স আছে এইটো সুধিবলৈ। চ' কুৱেশ্যন নম্বৰ 33 কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন চি সোভিয়েট ৰাছিয়া, USSR। ঠিক আছে, সোভিয়েট ৰাছিয়া, USSR মনত ৰাখিব। তো কুৱেশ্যন নম্বৰ 36 আছে, দ্য স্পীকাৰ অফ দ্য লোকসভা ইজ ইলেক্টেড বাই? লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? স্পীকাৰ অফ দ্য লোকসভা কোনে নিৰ্বাচন কৰে? কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি অল দ্য মেম্বাৰ্ছ অফ দ্য লোকসভা, লোকসভাত থকা সদস্যসকলে। কুৱেশ্যন নম্বৰ 37 চাওঁ, দ্য ৰাজ্যসভা হেজ এ লাইফ অফ? ৰাজ্যসভাৰ কাৰ্যকাল কিমান? তো 6 ইয়াৰ্ছ, অপশ্যন বি। কুৱেশ্যন নম্বৰ 40 আৰু এইটো স্থায়ী হয়, যদি ইয়াৰ্ছটো সোধে তেতিয়াহ'লে 6 ইয়াৰ্ছ, আৰু যদি এনেকৈ হ'লে লাইফ অফ কাৰ্যকাল যে লাইফ অফ পাৰ্মানেঞ্চি হ'ব, আৰু যদি কিমান বছৰ পিছত মূৰে মূৰে ভাঙে তো 6 ইয়াৰ্ছ এইটো হ'ব। তো 40 নম্বৰ কুৱেশ্যন, দ্য ফাৰ্ষ্ট ল অফিচাৰ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইজ? ভাৰতৰ আটাইতকৈ উচ্চ পদত থকা ন্যায়িক বিষয়াজনা হৈছে ল অফিচাৰ। ফাৰ্ষ্ট কোন আছিলে ল অফিচাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি এটৰ্নি জেনেৰেল হ'ল ফাৰ্ষ্ট ল অফিচাৰ। কুৱেশ্যন নম্বৰ 38 হুইচ অফ দ্য ফলোয়িং আইটেমছ কামছ আণ্ডাৰ দ্য কনকাৰেণ্ট লিষ্ট? তো কনকাৰেণ্ট লিষ্টৰ ভিতৰত কোনটো আহিব? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন বি ট্ৰেড ইউনিয়নছ। কুৱেশ্যন নম্বৰ 41 ইউথ অভ্যাস ইজ এ মিলিটাৰী এক্সাৰচাইজ held between India and which country?
তো এইটোৰ শুদ্ধ উত্তৰ কি হৈ যাব অপশ্যন বি USA নেক্সট কোৱেশ্চন হু এপইণ্টছ দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ প্ৰেচিডেণ্ট Question number 42. Govt of Assam recently launched an online portal for pension submission and tracking system, namely, here correct answer to hoy jabo option A Kitaggata. Online pension submission and tracking system. Eto ahibo pare, eto bahut important question hoy. Question number 43. Newly designed Ramsar site Palau wetland is located in which state? So here correct answer to hoy jabo option D Mizoram. Question number 46. Which of the following transports water from the roots of the plants to its leaves? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন সি xylem. Question number 44. Red data book contains data of which of the following? Correct answer হৈ যাব অপশ্যন সি all endangered species. বিলুপ্তপ্ৰায় জীৱৰ প্ৰজাতি. Question number 47. Which of the following are major environmental issues involved in mining? তলৰ কোনটো খনিজ সম্পদৰ খনন কাৰ্যৰ পৰা প্ৰদূষণ ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশ্যন ডি অল অফ দ্য এবভ এয়াৰ পলিউশ্যন সয়েল পলিউশ্যন ওয়াটার পলিউশ্যন Question number 45. Apatanis are the tribe found in আপাতানিসকল কোনখন ৰাজ্যৰ বসবাস কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন সি অৰুণাচল প্ৰদেশ Question number 48. Primary source of energy in a food web is or your correct answer to hoy jabo option B sun. Question number 49. Who among the following has written the book Discovery of India? Etu maximum e jane comment korok. To your correct answer to hoy jabo option A Jawaharlal Nehru. ঠিক আছে তো question number 52 sao. Which of the following is the most abundant gas in the earth atmosphere? তলৰ কোনটো গ্যাস বায়ুমণ্ডলৰ আটাইতকৈ বেছিকে পোৱা যায় ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব নাইট্ৰজেন 78% হয়নে আপোনালোকে কমেন্ট কৰি মোক জনাওক